রঞ্জিত দাস রঞ্জিত দাস মন্ত্রিত্ব পদ খারিজ করো রঞ্জিত দাসের কাম নাই রঞ্জিত দাস রঞ্জিত দাসের কাম নাই রঞ্জিত দাস যোগান বিভাগ যোগান বিভাগ যোগান আজি আমি অসম সংখ্যালঘু সংগ্রাম পৰিষদৰ পৰা অসম বেছিকত আমি কেন্দ্ৰীয় সমিতি নিৰ্দেশ মৰ্মে আমাৰ অসমৰ যি জ্বলন্ত সমস্যা দিনক দিনে বস্তুৰ দাম নিয়ন্ত্ৰণ কৰিব পৰা নাই আমাৰ সন্মানীয় যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আজি আমি শ্ৰমিকৰ পৰা আদি কৰি নিম্নবিত্ত মানৰ যিখিনি আমাৰ মানুহ আছো আমি বজাৰত 500 টকা 100 টকা লৈ আমি যাব নোৱাৰো বজাৰত জুই লাগি গৈছে কিন্তু তেওঁ বিজেপিৰ হৈ ওয়েস্ট বেংগলত গৈ তেওঁ কেম্পাছ কৰি আছে গতিকে অসমৰ ৰাইজে তেওঁ ভোট দি পেলাই অসমৰ ৰাইজৰ কাৰণে কৰাবাদী সি বেংগলত গৈ তাতে তেওঁৰ মানে লিডাৰগিৰি দেখাই আছে গতিকে ৰঞ্জিত কুমাৰ দাসক আমি ধিক্কাৰ দিছো অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ পৰা তেওঁ অতি শীঘ্ৰে হয় খাদ্য বিভাগৰ পৰা পদত্যাগ কৰক আৰু নাইবা তেওঁ বস্তুৰ দাম কমাই দিয়ক তেওঁৰ নিচিনা আমি ফেচবুক খুলিলে তেওঁক দেখিবলৈ পাওঁ তেওঁ শৰীৰ চৰ্চাত ব্যস্ত হৈ থাকে তেওঁ বডি ফিল্টাৰ হয় গতিকে মই আজি এইটো ক'ব বিচাৰো ৰঞ্জিত দাসক আপুনি 1000 টকা লৈ আমি সাধাৰণতে 500 টকা লৈ বজাৰ কৰিব যাওঁ মই ৰঞ্জিত কুমাৰ দাস আমাৰ সন্মানীয় মন্ত্ৰীক মই 1000 টকা দিম 1000 টকা লৈ তেওঁ বজাৰত যাওক আৰু বজাৰ কৰি তেওঁ ঘূৰি লৈ আহি তেওঁৰ পৰিয়ালটোক খুৱাক তেওঁৰ যদি বুকুত দম আছে আজি আমাৰ লগে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ পৰা আমি ৰঞ্জিত কুমাৰ দাসৰ প্ৰতিলিপি আমি দাহ কৰিছো তেওঁৰ কোনো কাম নাই তেওঁক আমি ধিক্কাৰ জনাইছো আৰু যদি ইয়াৰ পিছতো তেওঁ যদি বস্তুৰ দাম কমাবলৈ অক্ষম হয় তেতিয়াহ'লে আমি গণতান্ত্ৰিক আন্দোলন আমি আৰু হাতত ল'ম অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ বহি নাথাকে এইখিনিয়ে গতিকে মই মন্ত্ৰী মহোদয়ক পুনৰবাৰ আহ্বান জনাইছো আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছো আপোনালোকে যি কৰিলে গতিকে এতিয়া শ্ৰমিকখিনি 300 টকা হাজিৰা পায় 500 টকা হাজিৰা পায় গতিকে আলুৰ পৰা পিঁয়াজৰ পৰা তেলৰ পৰা নিমখৰ পৰা যিমানখিনি আপোনালোকে বস্তুৰ দাম বঢ়াই দিলে গতিকে সাধাৰণ মানুহ এতিয়া সুইচাইড কৰাৰ বাহিৰে কোনো উপায় নাই মেডিচিনৰ পৰা আপোনালোকে কোনটো বস্তুৰ দাম কমাইছে কওক গতিকে বস্তুৰ দাম যেনেকে বঢ়াইছে তেনেকে আপোনালোকে অসমৰ মানুহক আপোনালোকে কৰ্মসংস্থাপন দিব পৰা নাই আজিও চাওক এই বজাৰত কমচে কম 100 জন ল'ৰা বেকাৰ বহি আছে কোনো কাম নাই ইয়াতে গতিকে আমি অসম চৰকাৰক ধিক্কাৰ দিছো যে আপোনালোকে বস্তুৰ দাম যেনেকে বঢ়াইছে কৰ্মসংস্থাপন দিব লাগে আৰু ৰঞ্জিত দাসক কৈছো তেওঁ বেংগলত গৈ ওকালতি কৰাতকে তেওঁৰ অসমখন আচলতে তেওঁ ভালকে চাব লাগে যে অসমৰ মানুহে জ্বলন্ত সমস্যাত কেনেকে ভুগি আছে বাছ এইখিনিয়ে